আমার চোতালত আয়োজিত এই সম্বৰ্ধনা সভাৰ মাননীয় সভাপতি তথা মোৰ সতীৰ্থ গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ, মঞ্চত উপস্থিত ডাক্তৰ অজিত বৰুৱা, দীনেশ গগৈ ছাৰ, তিলেশ্বৰ তামুলী, ডক্টৰ বিপুল ভূঞা, মই সকলোকে দেখা নাই, মই চকুত হীৰেণ গগৈ দা, গতিকে সকলোকে স্বাগতম জনাইছোঁ। মোৰ সতীৰ্থসকল যিসকল ইয়ালৈ আহিছে আজি মোক সম্বৰ্ধনা জনাবলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু উপস্থিত ৰাইজ বিভিন্ন ঠাইৰ পৰা বৰপথাৰ, সৰুপথাৰ, বোকাখাট, বাদলিপৰা আদিৰ পৰা আহিছে। মই অভিভূত হৈছোঁ সঁচাকৈ মোৰ বহুত ভাল লাগিছে। আজি মই এটা এনেকুৱা কথা এটা উপলব্ধি কৰিছোঁ যে মই জীৱনত কিবা এটা কৰিলোঁ, কিবা এটা কৰিছিলোঁ। অতদিন মই এই কথাবিলাক অতীতত ঘূৰি চোৱা নাছিলোঁ, কিন্তু কালি পৰহিৰ পৰা মই অলপ অনুভৱ কৰিছোঁ, মোৰ অতীতলৈ অলপ উভতি গৈছোঁ। ভাল লাগিছে। আমাৰ এই অভাৱী মঞ্চলৈ আহি আজি আপোনালোকে এনেকৈ মোক মৰম আৰু সন্মান দিছে। সঁচাকৈ মই অভিভূত, মোৰ পৰিয়াল অভিভূত, মই অভিভূত। আৰু এই কৃতজ্ঞতা গোলাঘাটৰ সমাজ জীৱনৰ কাৰণে মোৰ চিৰদিন থাকিব। সকলোকে এই কৃতজ্ঞতা থাকিব। আৰু যদি মই কৰিব পৰালৈকে সমাজখনৰ হকে সমাজ কৰি এখন কৰি যাম। যদি নোৱাৰোঁ বেলেগ কথা, স্বাস্থ্যই যদি অনুমতি দিয়ে মই সমাজখনৰ হকে কাম কৰি যাম। মোৰ সাংবাদিকতাৰ কলমৰ যোগেদি সেইটো মই কথা দিলোঁ। আৰু বিভিন্ন সময়ত সাংবাদিকতা কৰিছোঁ, বহুত জটিল সময় অতিক্ৰম কৰিছোঁ। আৰু বহুতে মোক কৃতিত্ব দিছে। আৰু বিশেষকৈ জ্যোতি লোহাৰ হত্যাকাণ্ডটোৰ ৰহস্য উদ্ঘাটনৰ কাৰণে মোক কৃতিত্ব দিয়ে বহুতে। মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ, মোৰ এই যিটো জ্যোতি লোহাৰ হত্যাকাণ্ড, এই হত্যাকাণ্ডত কিন্তু মই অকলে কৃতিত্বপ্ৰাপ্ত হ'ব নোৱাৰোঁ। ইয়াৰ কাৰণে গোটেই মোৰ লগত চাহানৰ থাকি গোটেই তথ্য পাতি সংগ্ৰহ কৰা মোৰ বন্ধু পুনৰাজ খোৱা আৰু ৰোহিত গগৈ, এই তেওঁলোক দুয়োজনেই হয় এইটোৰ লগত মোৰ লগত জড়িত আছিলে আৰু অতি সহায় কৰিছিলে। তেওঁলোকে মই ক'ৰবাত দেখিছোঁ তেওঁলোকৰ কথা। সেইকাৰণে আজি হৈ সভাত সুযোগ পাই পেলাই মই এই কথাটো ৰাইজক জনালোঁ। বাৰু যি কি নহওক, সঁচাকৈ মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বহুত অভিভূত হৈছোঁ, সাংঘাতিক ধৰণে অভিভূত হৈছোঁ, সাংঘাতিক ধৰণে কৃতাৰ্থ হৈছোঁ। আজি এনেকৈ মানে ৰাইজ আহি মোৰ চোতালত ভৰি দিছে। আজি মনত পৰিছে 1992 চনত যেতিয়া মই প্ৰথম আহি তামুলী ছাৰ ঘৰত সৰু কোঠা এটাত ভাড়া ঘৰত থাকি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ। মানে গোলাঘাটৰ পৰা, আগতেতো কালুজানৰ ঘৰৰ পৰাই কৰি আছিলোঁ। আৰু তেতিয়াই মই লগ পাইছিলোঁ গোলাঘাটৰ সমাজ জীৱনৰ কিছুমান ব্যক্তি, যেনে কেশৱ শইকীয়া ছাৰ প্ৰয়াত, নাগেন্দ্ৰ শৰ্মা ছাৰ, আমাৰ তিলেশ্বৰ তামুলী ছাৰ, ডাক্তৰ অজিত বৰুৱা, আমাৰ হীৰেণ গগৈ দা, এনেকৈ ধৰি কিছুমান পুৰুষা ব্যক্তিক আমি লগ পাইছিলোঁ। আৰু যি মোক মোৰ সাংবাদিক জীৱনটোক মোক পৰিচালনা কৰিছিলে, বিশেষকৈ তিলেশ্বৰ তামুলী ছাৰ আৰু কেশৱ শইকীয়া আৰু ডাক্তৰ অজিত বৰুৱা, এইকেইজনে মোক যথেষ্ট মোৰ সাংবাদিকতা কৰি যোৱাত প্ৰাৰম্ভিক অৱস্থাত যথেষ্ট সহায় কৰিছিল, সহযোগ কৰিছিল। আৰু ডাক্তৰ অজিত বৰুৱা আৰু তিলেশ্বৰ তামুলী ছাৰ বিশেষকৈ মোৰ মানে একোজন মুখ্য পৰামৰ্শদাতা আছিল। মই যিকোনো বিষয়ত সংবাদ পৰিৱেশন কৰিবলৈ হ'লে আজিও মোৰ যদি কিবা এটা বুজা লাগে, কিবা লাগে, সকলো মই তেওঁলোকে সোধোঁ। তেওঁলোকক মোক বহুত ক্ষেত্ৰত সহায় কৰিছে। অকল তেওঁলোক বুলি কোৱা নাই, বহুত আছে এনেকুৱা গোটেই গোলাঘাট সমাজ জীৱনৰ যিসকল পুৰুষা ব্যক্তি, যিসকল সচেতন ব্যক্তি, এইসকলে মোক সহযোগ কৰিছে। আৰু সেইকাৰণে মই আগুৱাই আহিব পাৰিলোঁ। সঁচাকৈ আজি মই আকৌ এবাৰ সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাই মোৰ আজি এই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।